নমস্কাৰ, GSN কাৰেণ্ট এফেয়াৰ্ছ উইথ BMT চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমি যোৱা এপ্ৰিল মাহৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব। আহক তেন্তে পলম নকৰি আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হ'ল, শেহতীয়াকৈ মস্কো আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত অসমৰ কোনখন ছবি প্ৰদৰ্শন কৰা হৈছিল সুধিছে। আৰু আমাৰ অপশ্যনত দিছে ভিলেজ ৰকষ্টাৰ, বাঘজান, মিছন চাইনা, ওপৰ এটাও নহয় কৈছে। আৰু আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি, বাঘজান। আহক এতিয়া আমি বাঘজান চিনেমাখনৰ সম্পৰ্কে অলপ আলোচনা কৰোঁ। বাঘজান 2024 চনত নিৰ্মাণ কৰা অসমীয়া আৰু মৰাণ ভাষাৰ এখন দ্বিভাষিক ছবি আছিল। চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক ৰজত কমল বঁটা বিজয়ী জয়চেং জয় দহোটীয়াই পৰিচালনা কৰিছিল। আৰু যি 2020 চনত তিনিচুকীয়া জিলাৰ বাঘজানত তেল নিৰ্গতৰ যিটো ঘটনা ঘটিছিল, তাত মানুহৰ যথেষ্ট সা সম্পত্তি নষ্ট হৈছিল। সেই ট্ৰেজেডি আধাৰতে এই ছবিখন নিৰ্মাণ কৰা হৈছিল, সেই কথাটো আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন। প্ৰতি বছৰে 22 এপ্ৰিলৰ দিনটো ধৰিত্ৰী দিৱস হিচাপে পালন কৰা হয়। 2025 ধৰিত্ৰী দিৱসৰ মূল বিষয়বস্তু কি আছিল সুধিছে। আৰু আমাৰ অপশ্যনত দিছে আমাৰ শক্তি আমাৰ গ্ৰহ, গ্ৰহ বনাম প্লাষ্টিক, আমাৰ গ্ৰহত বিনিয়োগ কৰক, ওপৰ কোনোটোৱেই নহয়। ইয়াৰ আমাৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নাম্বাৰ এ, আমাৰ শক্তি আমাৰ গ্ৰহ। নেক্সট কুৱেশ্যন। DRDOয়ে গৌৰৱ বোমাৰ পৰীক্ষণ কৰিবলৈ কোনখন বিমানৰ ব্যৱহাৰ কৰিছিল। আৰু আমাৰ অপশ্যনত দিছে Su-30 MKI, ৰাফেল, মিৰাজ 2000, ওপৰ কোনোটোৱেই নহয়। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ, Su-30 MKI। নেক্সট কুৱেশ্যন। শেহতীয়াকৈ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত IUCNৰ ৰঙা তালিকাত বিপন্ন হিচাপে তালিকাভুক্ত পাল্লাছ মাছ ঈগল নামৰ বিৰল প্ৰজাতি পক্ষীবিধৰ সন্ধান পোৱা গৈছে। আৰু আমাৰ অপশ্যনত দিছে মানাস নেশ্যনেল পাৰ্ক, ৰায়মনা নেশ্যনেল পাৰ্ক, কাজিৰঙা নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্ক। আমাৰ যোনটো IUCNৰ ৰঙা তালিকাত অন্তৰ্ভুক্ত হোৱা পাল্লাছ মাছ ঈগল নামৰ যোন বিৰল প্ৰজাতি পক্ষীবিধৰ সন্ধান কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছে সেইটো সুধিছে। আৰু আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি, কাজিৰঙা নেশ্যনেল পাৰ্ক। খেলো ইণ্ডিয়া ইউথ গেমছ 2025 মাস্কটৰ নাম কি আছিল সুধিছে। আৰু আমাৰ অপশ্যনত দিছে দোদান, মাউলি, গজসিংহ, ওপৰ কোনোটোৱেই নহয়। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি, গজসিংহ। কোনখন ৰাষ্ট্ৰৰ সৰ্বোচ্চ অসামৰিক বঁটা মিত্ৰ বিভূষণ শেহতীয়াকৈ নৰেন্দ্ৰ মোদীক প্ৰদান কৰা হয়। আৰু আমাৰ অপশ্যনত দিছে বাংলাদেশ, জাপান, ইটালী, শ্ৰীলংকা। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি, শ্ৰীলংকা। শ্ৰীলংকাৰ সৰ্বোচ্চ অসামৰিক বঁটা মিত্ৰ বিভূষণ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শেহতীয়াকৈ প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন। শেহতীয়াকৈ বডোফা উপেন্দ্ৰনাথ বৰ্মৰ মাৰ্গ নামেৰে তলৰ কোনখন চহৰত এটা পথ নামাকৰণ কৰা হৈছে। বডোফা উপেন্দ্ৰনাথ বৰ্মৰ মাৰ্গ নামেৰে এটা পথ নতুনকৈ নামাকৰণ কৰা হৈছে, কোনখন চহৰত কৰা হৈছে সুধিছে। আৰু আমাৰ অপশ্যনত দিছে কলকাতা, বাংগালোৰ, আহমেদাবাদ, নতুন দিল্লী। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি, নতুন দিল্লী। এতিয়া আহক আমি বডোফা উপেন্দ্ৰনাথ বৰ্মৰ সম্পৰ্কে অলপ আলোচনা কৰোঁ। আমি সকলোৱে জানো উপেন্দ্ৰনাথ বৰ্ম বড়ো সমাজ জীৱনৰ সৈতে জড়িত এগৰাকী ব্যক্তি আছিলে। লগতে তেখেত সদৌ বড়ো ছাত্ৰ সন্থা এপছুৰ প্ৰাক্তন সভাপতি আছিলে। আৰু তেখেতৰ যোনটো জন্মৰ বাৰ্ষিকী 31 মাৰ্চ, সেইদিনা আমি ছাত্ৰ দিৱস হিচাপে পালন কৰোঁ। আৰু লগতে তেখেতৰ যোনটো মৃত্যু বাৰ্ষিকী 1 মে, সেইদিনা আমি বডোফা দিৱস হিচাপে পালন কৰোঁ। আৰু প্ৰত্যেক বছৰে বডোফা উপেন্দ্ৰনাথ বৰ্মৰ সোঁৱৰণিত মানৱতা সৈনিক বঁটা প্ৰদান কৰা হয়। আৰু 21 সংখ্যক সেই বঁটা লাভ কৰিছে পদ্মশ্ৰী অনুৰাধা কৈৰালাই। সেই কথাটো আপোনালোকে লগতে মনত ৰাখিব। নেক্সট কুৱেশ্যন। ভাৰতীয় ৰেলৱে 2025 চনৰ এপ্ৰিল মাহত কোনখন ৰেলত প্ৰথমবাৰৰ বাবে অনবৰ্ড ATM প্ৰৱৰ্তন কৰিছে। আৰু আমাৰ অপশ্যনত দিছে ভিষ্টাডোম, বন্দে ভাৰত এক্সপ্ৰেছ, পঞ্চৱতী এক্সপ্ৰেছ, ওপৰ কোনোটোৱেই নহয়। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি, পঞ্চৱতী এক্সপ্ৰেছ। নেক্সট কুৱেশ্যন। শেহতীয়াকৈ তলত উল্লেখ কৰা কোনখন বিশ্ববিদ্যালয়ে অৰণ্য মানৱ যাদৱ পায়েং আৰু জীৱবিজ্ঞানী পূৰ্ণিমা দেৱী বৰ্মনক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে। আৰু আমাৰ অপশ্যনত দিছে তেজপুৰ বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়,
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি। আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিয়ে অৰণ্য মানৱ যাদৱ পায়েং আৰু ৱাইল্ড লাইফ বায়'লজিষ্ট পূৰ্ণিমা দেৱী বৰ্মনক শেহতীয়াকৈ ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে। কুৱেশ্যন নম্বৰ 10। শেহতীয়াকৈ ইউনেস্কোৰ মেমৰি অৱ দ্য ৱৰ্ল্ড ৰেজিষ্টাৰত কোন দুখন ভাৰতীয় গ্ৰন্থ অন্তৰ্ভুক্ত কৰা হৈছে সুধিছে। আৰু আমাৰ অপশ্যনত দিছে ভাগৱত গীতা আৰু নাট্যশাস্ত্ৰ, ঋগ্বেদ আৰু সমবেদ, ৰামায়ণ আৰু মহাভাৰত, ওপৰৰ কোনোটোৱেই নহয় কৈছে। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ভাগৱত গীতা আৰু নাট্যশাস্ত্ৰ। কুৱেশ্যন নম্বৰ 11। 24 এপ্ৰিলত পঞ্চায়তীৰাজ দিৱস পালন কৰা হয়। পঞ্চায়তীৰাজ দিৱস 2025ৰ বিষয়বস্তু কি আছিল সুধিছে। আৰু আমাৰ অপশ্যনত দিছে প্ৰথম অপশ্যনত দিছে গাঁও পৰ্যায়ৰ প্ৰশাসনত অংশগ্ৰহণমূলক শাসন ব্যৱস্থা, গ্ৰাম্য উন্নয়ন, মহিলা সবলীকৰণ আৰু ডিজিটেললৈ ৰূপান্তৰ বৃদ্ধি কৰা। অপশ্যন নম্বৰ বি দিছে বঁটাৰ জৰিয়তে অসাধাৰণ পঞ্চায়তসমূহৰ সাফল্যক স্বীকৃতি আৰু উদযাপন কৰা, অন্তৰ্ভুক্ত বিকাশ আৰু ওপৰৰ কোনোটোৱে নহয় কৈছে। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, গাঁও পৰ্যায়ৰ প্ৰশাসনত অংশগ্ৰহণমূলক শাসন ব্যৱস্থা, গ্ৰাম্য উন্নয়ন, মহিলা সবলীকৰণ আৰু ডিজিটেললৈ ৰূপান্তৰ বৃদ্ধি কৰা। আমি সকলোৱে জানো পঞ্চায়তীৰাজ যোনখন আইন সেইখন 73rd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ দ্বাৰা আহিছে আৰু এইখন ফুল ফ্লেজত কাৰ্যকৰী কৰা হৈছিলে আমাৰ 24 এপ্ৰিল তাৰিখে। সেইকাৰণে আমি 24 এপ্ৰিলত পঞ্চায়তীৰাজ দিৱস পালন কৰোঁ, মনত ৰাখিব। নেক্সট কুৱেশ্যন। অনুশীলন টাইগাৰ ট্ৰাইম্ফ 2025 অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত কোন দুখন দেশৰ মাজত অনুষ্ঠিত হোৱা দ্বিপাক্ষিক ত্ৰিসেৱা মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য অনুশীলন বুলি সুধিছে। আৰু আমাৰ অপশ্যনত দিছে ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা এক্সাৰচাইজ আছিল। এইটো ভাৰত আৰু ৰাছিয়া, ভাৰত আৰু ইজৰাইল, ভাৰত আৰু জাপান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ এ, ভাৰত আৰু আমেৰিকা। কুৱেশ্যন নম্বৰ 13। ভাৰতৰ 52 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে কাক অনুমোদন কৰা হৈছে সুধিছে, ৰিকমেণ্ড কৰা হৈছে সুধিছে। আৰু আমাৰ অপশ্যনত দিছে ন্যায়াধীশ DY চন্দ্ৰচূড়, ন্যায়াধীশ UU ললিত, ন্যায়াধীশ BR গাভেই, ওপৰ কোনোটোৱে নহয় কৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, জাষ্টিছ BR গাভেই। কুৱেশ্যন নম্বৰ 14। লাডাখৰ কিমান মিটাৰ উচ্চতাত থকা এটা শৃংগক বীৰ লাচিত বৰফুকন নামেৰে লাচিত কাংগ্ৰী নামেৰে এটা পৰ্বতাৰোহী দলে নামাকৰণ কৰিছে। আৰু আমাৰ অপশ্যনত দিছে 6350 মিটাৰ, 5365 মিটাৰ, 6735 মিটাৰ, 6365 মিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ ডি, 6365 মিটাৰ। নেক্সট কুৱেশ্যন। 26 এপ্ৰিলত বিশ্ব বৌদ্ধিক সম্পত্তি দিৱস পালন কৰা হয়। 2025 চনৰ বৌদ্ধিক সম্পত্তি দিৱসৰ বিষয়বস্তু কি আছিল সুধিছে। আৰু আমাৰ অপশ্যনত দিছে প্ৰথম অপশ্যনত দিছে সংগীত আৰু IP, ইণ্টেলেকচুৱেল প্ৰপাৰ্টি স্পন্দন অনুভৱ কৰক, IP আৰু SDC সমূহ উদ্ভাৱন আৰু সৃষ্টিশীলতাৰে আমাৰ উমৈহতীয়া ভৱিষ্যত গঢ়ি তোলা। অপশ্যন নম্বৰ চি কৈছে মহিলা আৰু IP মানে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটৰ কথা কৈছে, উদ্ভাৱন আৰু সৃষ্টিশীলতাক ত্বৰান্বিত কৰা। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, মিউজিক এণ্ড IP ফিল দ্য বিট অফ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি। আজি আমাৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন। তলৰ কোনখন প্ৰতিষ্ঠানে লেহত 11,000 ফুট উচ্চতাত বিশ্বৰ সৰ্বোচ্চ 3D প্ৰিণ্টেড মিলিটাৰী বাংকাৰ প্ৰজেক্ট প্ৰবাল নিৰ্মাণ কৰিছিল। আৰু আমাৰ অপশ্যনত দিছে IIT হায়দৰাবাদ, IIT কানপুৰ, জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি, নান অফ দ্য এবোভ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ এ। আজি ভিডিঅ'টো ইমানতে অন্ত পৰিল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। ধন্যবাদ।